নমস্কাৰ, মই আশিক। মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যে 2026 বৰ্ষৰ যিটো মানে HSC GDৰ এনচাৰ কি দিছিল, তাততো বহুতকেইটা পাছ কৰিছে, বহুত স্ক'ৰ কম আছে বা অগ্নিবীৰ যিসকলে দিছে সিহঁতসকলৰ এনচাৰ কিটো আহি যাব ন। তাৰ ভিতৰত যদি আপুনি জুন জুলাইৰ পৰা যদি কিবা এটা চাকৰি এপ্লাই কৰিব বিচাৰি আছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ। ব্ৰ'ৰ এইটো ফুল ফৰ্মটো হ'ল যে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিকুৱাৰমেণ্ট 2026 ভেকেঞ্চি ওলাইছে। BRO বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ভেকেঞ্চি আছে কিমান? ভেকেঞ্চি আছে 900 ভেকেঞ্চি আছে। অৰ্গেনাইজেশ্যন নেম হৈছে বৰ্ডাৰ অৰ্গেনাইজেশ্যন টোটেল ভেকেঞ্চি আছে 900। আপুনি যদি এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে এইটো এপ্লাই কৰিব পাৰিব। এইটো বৰ্ডাৰত যিকেইটা মানে মানুহত থাকে সেইকেইটা এপ্লাই আহিছে। কি পোষ্ট নেম কি আছে মই কৈ আছোঁ। ইলেক্ট্ৰিচিয়ান আছে, আকৌ আছে হিন্দী টাইপিং টেষ্ট, SKT, আকৌ অপাৰেটৰ কমিউনিকেশ্যন OEM আছে। জেণ্ডাৰ অনলি মেল কেণ্ডিডেট কাৰণে হ'ব, ফিমেলটো নহয়। এজ লিমিট কিমান কৈছে যে 18 পৰা কিমান কৈছে 27 বছৰলৈকে। কোৱালিফিকেশ্যন কি লাগিব? 10 পাছ আৰু 12 পাছ লাগিব। কোৱালিফিকেশ্যন যদি এপ্লাই কৰিব বিচাৰি আছে আপুনি তেনেহ'লে কোৱালিফিকেশ্যন লাগিব 10 পাছৰ পৰা 12 পাছ। আকৌ এপ্লাই কৰিলে এইটো কিমান টকা লাগিব? সেইটো আছে 50 টকা। UR OBC EWS কাৰণে 50 টকা আছে, সেইটো এপ্লাই কৰিব লাগে। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট কিমান পৰা হৈছে যে 21 মে। ষ্টাৰ্ট কিমান হৈছে যে 21 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট কিমান আছে? 19 জুলাই। মানে আৰু বহুত দিন আছে, একমাহ ওপৰত আছে। এপ্লাই কৰিব পাৰিব আপোনালোকে। এপ্লিকেশ্যন মোডটো অফলাইন কৰিব। আৰু পোষ্ট নেমকেইটা কৈ আছোঁ। টেকনিকেলত ভেকেঞ্চি আছে 300 আৰু অপাৰেটৰত আছে 261খন। অপাৰেটৰ এভিটিং মেনেজাৰ এইটোত আছে 207খন। ইলেক্ট্ৰিচিয়ানত আছে 79 আৰু হিন্দী টাইপ 10 আছে। ডাইটমেন আছে কিমান? 42খন। মোৰ টোটেল 9 ভেকেঞ্চি আছে। জেণ্ডাৰ অনলি মেল কেণ্ডিডেটছ আৰ এলিজিবল টু এপ্লাই ফৰ দিছ পোষ্ট। এজ লিমিট কিমান আছে? এজ লিমিট কৈছে যে কেণ্ডিডেট মাষ্ট বি বিটুইন 18 years to 27 years অন দ্য 1 জুন 2026। কেটেগৰী কি কৈছে যে ST SC 5 years, is ৰিলিজন আৰু OBC 3 years, PWBD 10 years। আপুনি যদি ট্ৰিটমেণ্টত এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপুনি লাগিব 10+ এণ্ড 12+ ফ্ৰম এইটো চাৰ্টিফিকেটো লাগিব। আৰু কেজুৱেল অফ ষ্ট'ৰ কিপিং ৰিলেটছ টু দ্য ভিলেজ অৰ ইভিনিং দ্য ইম্পৰ্টেণ্ট। মানে কি কৈছে তাত যে আপুনি 10+ আৰু ছেকেণ্ড ইয়াৰ পাছৰ চাৰ্টিফিকেটো লাগিব আৰু GK মানে জেনেৰেল নলেজটো থাকিব লাগিব। আৰু তলত বহুতকেইটা আছে, এইকেইটাত এপ্লাই কৰিব পাৰিব। 10+ আছে, আকৌ ITI লাগিব। কেটেগৰী কি আছে যে UR OBC W এইটো হৈছে 50 টকা এপ্লাই। ST SC কাৰণে নো। ডকুমেণ্ট কি লাগে এইটো কৈ আছোঁ যে ফাৰ্ষ্ট আছে ডকুমেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব।